জোনালী, ভণ্টি এনেকুৱা কিয় হৈ গৈছে বাৰু? হা, মই তাইক সৰুৰ পৰাই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। মাহঁত ঢুকাই গৈছে। ঢুকোৱাৰ পাছত মই তাইক কিমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। এতিয়া তাই এটা সাধাৰণ ল'ৰাৰ বাবে ককায়েকৰ কথা নুশুনে। হা, তাইক মই কি কৰিম বাৰু কোৱাচোন? তাইৰ বাবে মই এটা ভাল দৰা চাইছোঁ, উপযুক্ত দৰা। সেই ল'ৰাটো বৰ ভাল, সকলো ফালৰ পৰাই ভাল। তাই যেনেকৈ ঘৰখনত আছে তাতো থাকিবগৈ পাৰিব, তাই সুখত থাকিব পাৰিব। কিন্তু তাই সেই ল'ৰাজনক এৰা নামেই নলয় দেখোন। তুমি অলপমান বুজাবাচোন। মই মই বুজাই পেলাই হাৰি গৈছোঁগৈ। তাই মোৰ কথা নুশুনা হৈছে। মোৰ কিবা খং উঠিব লাগিলে মই তাইক আজিয়ে বিয়া দি দিম। আকৌ কৈ দিছোঁ হ'লে। তাইক অতদিনে মই মৰমে বুজাই আছিলোঁ, বুজি নাপালে। এতিয়া তাইক মই খঙেৰে বুজাব লাগিব, তেতিয়াহে তাই যদি বুজি পায়। ময়ো তাইক বুজাই বুজাই হাৰি গৈছোঁ, কিন্তু তাই নুশুনে। তাই কৈছে তাই হেনো বিয়া হ'ব লগা হ'লে সেই ল'ৰাজনলৈকে হ'ব, তাৰ বাদে হেনো কাৰোলৈ বিয়া নহয়। আপোনাৰ কথাও নুশুনে, মোৰ কথাও নুশুনে। চাওকচোন এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব? তাকেইতো, এই কেনেকৈ নহ'ব, এই খঙেৰে বুজাব লাগিব। ৰ'বা, মই তাইক মাতোঁ। ভণ্টি, ভণ্টি, এইফালে আছোন তই। ভণ্টি, মই তোক আজি ভালদৰে কৈছোঁ, তই কাণ পাতি কথাষাৰ শুনি ল। তই যিজন ল'ৰাক তোৰ জীৱন সংগী বুলি ভাবিছ, সেইজন ল'ৰা তোৰ বাবে উপযুক্ত নহয়। মই সকলোখিনি গম পাইছোঁ। আৰু শুন, মই তোক ভাল চাই ল'ৰা এটালৈ বিয়া দিম। তই ঘৰত যেনেকৈ আছ তাতো তেনেকৈ থাকিব পাৰিবি। তই সেই ল'ৰাটোক বাদ দে ভণ্টি। মই কৈছোঁ, তোৰ ককায়েৰৰ কথা তই নুশুনিবি নেকি বাৰু? কিন্তু দাদা। কোনো কিন্তু চিন্তু নাই ভণ্টি। শুন, তই যদি সেই ল'ৰাটোলৈ যাৱ, তোৰ ককায়েৰ নবৌৱেৰক পাহৰি যাবি। আৰু তোৰ যদি ককায়েৰ নবৌৱেৰক লাগে, সেই ল'ৰাটোক তই পাহৰি যা। বুজিলি নহয়? এই এটা অপশ্যন মই তোক দিছোঁ, কোনটো তই বাছি ল। মুঠতে আৰু তই এই ল'ৰাটো যাতে এৰাটো মই বিচাৰোঁ। অফিচৰ পৰা আহি যাতে মই ভাল এটা কথা শুনো। বুজিলি নহয়? দাদা, দাদা শুনচোন দাদা। বৌ, মোৰ কথাটো এবাৰ শুনাচোন তুমি। মোৰ কথাটো এবাৰ শুনা। হে ভগৱান, এয়া তুমি কি কৰিলা? দাদাই মাত্ৰ এটা অপশ্যনেই দিছে, নহয় গৌৰৱক, নহয় দাদাবক। মই কি কৰোঁ বাৰু? কেনেকৈ কি কৰোঁ? মই গৌৰৱকো এৰিব নোৱাৰোঁ, দাদাবকো এৰিব নোৱাৰোঁ। তুমি মোৰ ইমান পৰীক্ষা কিয় লৈছা ভগৱান? কিয় কিয় কিয়? পিংকি, অ' পিংকি, ৰুমতে তুমি কি কৰি আছা? বাহিৰলৈ ওলাই যোৱা নাই যে? বৌ, কিনো কৰিম আৰু, মনটো ভালেই লাগি থকা নাই, সেইবাবে ৰুমতে সোমাই আছোঁ। আৰে, তোমাৰ মন বেয়া হ'বলৈ কি হ'ল আকৌ? অ' পিংকি, আৰু এটা কথা নহয়, সেইদিনা যে ককায়েৰে কিবা কথা এটা কৈছিলে, তুমি কি ভাবিলা? অঁ, দাদাই সেইদিনাখনি কোৱা কথাটো মই মানি নলওঁ বৌ। মই কোনো পধ্যেই গৌৰৱক এৰিব নোৱাৰোঁ। আজি 14-15 বছৰে মই তাক ভাল পাই পেলাই মই তাক তেনেকৈ এৰিম বাৰু বৌ? নাই, মই তাক এৰিব নোৱাৰোঁ। মই কোনো পধ্যেই এৰিব নোৱাৰোঁ। বৌ, তুমি অলপমান দাদাক বুজোৱাচোন। তুমি বুজালে দাদাই বুজি পাব। কিয় তেনেকৈ কৰিছানো মোৰ লগত? মই যাক ভাল পাইছোঁ তেওঁৰ লগতে মোক সুখী হ'বলৈ দিয়া বৌ। মই তাৰ লগতে বহুত সুখী হ'ম। ভণ্টি, ককায়েৰে যি কৰিছে তোমাৰ ভালৰ বাবেই কৰিছে, আৰু তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে কৈছে। তুমি যদি মানি নলোৱা, নাই আৰু কিনো ক'ম। ইমান বুজাইছোঁ, বুজিও যদি অবুজন হোৱা, কি কৰিম কোৱাচোন? তোমাক ইমান সৰুৰে পৰা ককায়েৰে তুলি তালি ডাঙৰ দীঘল কৰিছে। এতিয়া সেই ককায়েৰৰ মৰম তুমি বুজি নোপোৱানে? এজন সাধাৰণ ল'ৰাৰ বাবে। আৰু সেই ল'ৰাজনলৈ গৈ পেলাই তুমি কি পাবা? হা, মাকগৰাকী অসুখীয়া, তুমি কেনেকৈ কি কৰি চলিবা কোৱাচোন? সাধাৰণ দোকান এখন দি সিহঁতৰ ঘৰখন যেনে তেনে চলি আছে। তুমি আজিলৈকে এইখন ঘৰত এগিলাচ পানী লৈ নোখোৱা আৰু ঘৰত এটা কাম নকৰা। তেনেকুৱা ছোৱালীজনী লোকৰ এখন ঘৰত গৈ পেলাই কেনেকৈ কি কাম কৰিবাগে মোক কোৱাচোন? তুমি ভাল হোৱা আৰু ককায়েৰে যি কৈছে তুমি সেইটো মানি লোৱা। অ' কিয় তেনেকৈ কৈছা? সি সাধাৰণ নহয়। মই তাক ভাল পাওঁ। মই তালৈ যাম। যেনেকৈ নহওক, যিয়েই নহওক, সি মোক
খুৱাব আৰু মই তাৰ লগতে সুখী হ'ব পাৰিম বৌ। তোমালোকে আমাৰ মাজত নোসোমাবা। আৰু শুনা, তুমি যদি দাদাক বুজাব নোৱাৰা, বুজাব নালাগে। আৰু মোৰ বাবে ল'ৰা চাব নালাগে। মোৰ ভৱিষ্যতৰ সুখৰ বাবে তোমালোকে একো কৰিব নালাগে। হয়, দাদাই মোক সৰুৰ পৰা মৰম কৰিছে, সেইটো মই মানি লওঁ, কিন্তু মোৰো কিছুমান কথা থাকে বৌ। মই যাক ভাল পাইছোঁ তাৰ লগতেই মই বিয়া হ'ম। তোমালোকে মোৰ বাবে ল'ৰা চাই এনেই কষ্ট নকৰিবা। বৌ, কামৰ কথা কৈছা, কৰিম মই। গৌৰৱৰ বাবে মই সকলোখিনি কৰিবলৈ সাজু আছোঁ। পিংকি, তোমাৰ ককাইৰৰ কথা তুমি বুজি পোৱা দেখোন। খং উঠিলে তেওঁ ক'ব নোৱাৰাৰ দৰে হয়, কিন্তু তুমি তেনেকুৱা স্থলত ককাইৰৰ কথা তুমি নামানা। মই সকলো মানিম, কিন্তু এইটো কথা মই মানিব নোৱাৰোঁ বৌ। তোমালোকে মোক বেয়া নাপাবা। পিংকিয়ে সেইদিনা নবৌৱেকৰ লগত তৰ্কাতৰ্কি কৰি পেলাই গৌৰৱলৈ পলাই গুচি গ'ল। ককায়েকৰ মৰম ভৰিৰে গচকি তাই গুচি গ'ল সেই গৌৰৱলৈ। পিংকি, এয়াই হৈছে আমাৰ ঘৰ। ঘৰ ভগা চিগা। তোমালোকৰ দৰে আমাৰ পকা ঘৰ নহয়। গৌৰৱ, কিয়নো তেনেকৈ কৈছা? মই যদি ধনী দুখীয়া বাচিলোহেঁতেন, আজি তোমালৈ মই নাহিলোঁ হয়। তোমাক মই ভাল পাই পেলাই ঠগি বেলেগ ধনী ল'ৰা এটালৈ গুচি গ'লোঁ হয়, কিন্তু মই তেনেকুৱা নকৰিলোঁ। তোমাক মই ভাল পাওঁ গুণে তোমালৈ গুচি আহিলোঁ। আজীৱন যেনেকৈ নহওক, যিয়েই নহওক, যেনেকৈ তুমি চলিছা ময়ো তেনেকৈ চলিম বুলি তোমালৈ গুচি আহিলোঁ। হ'ব হ'ব, ব'লা এতিয়া ভিতৰলৈ যাওঁ। আজি পিংকিক ৰাতিপুৱাৰে পৰা দেখাই নাই। তাই গা মূৰটো বেয়া নেকি বাৰু? তাইতো মই অফিচলৈ যোৱাৰ আগতে তাই মোৰ লগতে একেলগে ব্ৰেকফাষ্ট কৰে। আজি তাই কিয় অহা নাই? তাই নিশ্চয় চাগে গাটো বেছিকৈ বেয়া, সেইবাবে শোৱাৰ পৰা উঠি আহিবই পৰা নাই। মই এতিয়া যাবলৈও মোৰ অফিচলৈ লৰালৰি হৈছে। জোনালীকে কৈ থৈ যাওঁ তাইক চোৱা চিতা কৰিবলৈ। জোনালী, জোনালী। ডাঙৰ কথা এটা হ'ল নহয়, পিংকি দেখোন ৰুমত নাই। কি? তুমি এইবিলাক কি কৈছা? তাই কিজানি বাথৰুমত আছে বা? মই চবতে চালো, তাই নাই। কি? তাই ক'তোৱে নাই যদি তাই সেই ল'ৰাটোলৈ গ'ল চাগে। তাই পলাই গ'ল। মোৰ কথা বুলি নাভাবিলে। মোৰ কথা তাই ভৰিৰে মোহাৰি থৈ গ'ল। মোৰ মৰম তাই ভৰিৰে মোহাৰি থৈ সেই ল'ৰাটোলৈ গুচি গ'ল। শুনা জোনালী, আজি তাৰিখৰ পৰা এইখন ঘৰত যাতে তাইৰ নাম কেতিয়াও নোলায়, মনত ৰাখিবা। আৰু তাইক মৰা বুলি এৰি দিব লাগিব আমি। মোৰ কথা যেতিয়া তাইক নুশুনিলে, আমিও তাইৰ কথা আৰু চিন্তা কৰিবলৈ নাই। আমি ভালৰ বাবেহে কৰিছিলোঁ তাইলৈ। তাই কিন্তু এইবিলাক একো কথাই মান্তি নহ'লে। হ'ব, তাইৰ মতে সুখত থাকিবলৈ দিয়া, আৰু আমি আমাৰ মতেই থাকিম। যাতে চাই ল'বা, আজি তাৰিখৰ পৰা এইখন ঘৰত তাইৰ নাম কোনেও উচ্চাৰণ নকৰে। দেখিছেনে, তাই আমাৰ কথা গুৰুত্বই নিদিলে। আমি তাই ভালৰ বাবে কোৱাৰ বাবে তাই বেয়া পালে। তাই সেই ল'ৰাটোলৈ গুচি গ'ল। তাইক মই ইমান মৰম কৰিছিলোঁ। বাবুৰ দৰে তাইক মই মৰম কৰিছিলোঁ। বাবুক যেনেকৈ ভাবোঁ, তাইকো মই নিজৰ সন্তানৰ দৰে ভাবিছিলোঁ। কিন্তু তাই আমাৰ কথা। ভণ্টি, তুমি এনেকুৱা কাম কিয় কৰিলা বাৰু? জানি শুনি তাই খালত নিজে নিজে পৰিছেগে ছোৱালীজনী। জোনালী, কন্দা কটা বন্ধ কৰা আৰু তাইৰ নামত এটোপাল চকু পানী তুমি নুটুকিবা। তাই আমাৰ মান সন্মান নাক কাণ কাটি সকলো ভৰিৰে মোহাৰি থৈ গুচি গ'ল। তাই ককায়েকৰ মৰম বুজি নেপালে, তাই নবৌৱেকৰ মৰম বুজি নেপালে। হ'ব, আৰু নালাগে আৰু। মই যাওঁ অফিচলৈ। মোক চাগে আজি যোনে যোনে গম পাইছে তাই পলাই যোৱাৰ কথা, সকলোৱে মোক সুধিব। মই কি উত্তৰ দিম? তাই ভালৰ বাবে এইবিলাক কৰিছিলোঁ, কিন্তু তাই বুজি নাপালে। আজি মই বৰুৱাক কি বুলি উত্তৰ দিম? হ'ব, তাই সুখত থাকক, মই সেইটোৱেই বিচাৰোঁ ভগৱানক। ভণ্টি, তুমি এনেকুৱা কাম কিয় কৰিলা বাৰু? কমচে কম তুমি ককাইৰৰ কথা ভাবিব লাগিছিলে, ককাইৰৰ কথা চিন্তা কৰিব লাগিছিলে, ককাইৰৰ মৰমবোৰ পাহৰি যাব নালাগিছিলে তুমি। আজি তেখেতে মনত বৰ কষ্ট পাইছে। ঘৰখনত একো এটা বস্তু নাই দেখোন, কি কৰা যায়? আনকি চাউলটো নাই, বিস্কুট এটাও নাই। মা ঔষধো খাব হ'ল,
কি কৰোঁ? গৰম পানী সোপাকে গৰম কৰি ৰাখিছোঁ, খৰিও নাই, কাকো চিনিও নাপাওঁ কিবা এটা খুজিবলৈ। কি কৰা যায়? মানুহজনো দেখোন দোকানলৈহে ওলাই গ'লগৈ। এনেকৈ কেনেকৈ হ'ব বাৰু? ময়ে যাওঁচোন, ক'ৰবাত কিবা পাওঁ বা। উফ, বৰ গধুৰ পাই। এখেত নহাৰ আগতে ঘৰ পাবগৈ লাগিব, নহ'লে এখেতে বৰ গালি পাৰিব। বেলি পৰো পৰো হ'লেই দেখোন। সোনকালে লৰালৰিকৈ খোজ দিওঁ, তেতিয়াহে ঘৰ গৈ পামগৈ। ইফালে বেমাৰী মায়ে কি কৰিছে তাৰো ঠিক নাই। যিজনী ছোৱালীয়ে নিজৰ ঘৰত একো এটা কাম নকৰিছিল, সেইজনী ছোৱালীয়ে মানে নিজৰ মানুহজনৰ অৱস্থা দেখি লোকৰ ঘৰে ঘৰে কাম কৰিব পৰা হৈ গ'ল। এনেদৰেই এবছৰ পাৰ হৈ গ'ল। মা, তুমি আৰু দেউতাই বৰ অন্যায় কৰিলা পেহীৰ লগত। এইবিলাক কৰিব লাগে নেকি বাৰু? পেহীয়ে তোমালোকক নোকোৱাকৈ থকা নাছিলে নহয়। পেহীয়ে কৈছিলে, কোৱাৰ পাছতো তোমালোকে এনেকুৱা কিয় কৰিলা? পেহীৰ লগত বৰ অন্যায় কৰিছা মা। আৰু শুনা, পেহীয়ে যাক ভাল পাইছে তেওঁলৈকে গৈছে। তেওঁ সেইটো কি ভুল কাম কৰিলে মা? ভুল কৰিছা যদি তোমালোকে কৰিছা। পেহীৰ লগত অন্যায় কৰিছা তোমালোকে, বহুত অন্যায় কৰিছা। মই গমেই পোৱা নাছিলোঁ এইবিলাক যে ঘৰখনত হৈ আছে। সঁচাকৈ মা, তোমালোকক মই কি বুলি ক'ম বাৰু? আৰু দেউতাই নিজৰ ভৈনীয়েকক তেনেকৈ এৰি দিব পাৰেনে? আৰু মৰা বুলি এৰি দিছে। ইচ মা, আজিৰ যুগতো মানে তোমালোকে ধনী দুখীয়াক লৈ এনেকৈ কোৱা? মা, ধনী দুখীয়া কোনো নাথাকে মা, সকলো মানুহ সমান, বুজিলা? ভগৱানে যাক যেনেকৈ দিছে তেনেকৈ থাকিব লাগে। আৰু আমাৰ পইচা পাতি আছে বুলি আমি পেহীক তেনেকৈ এজন দুখীয়া ল'ৰালৈ যোৱাৰ বাবে পেহীক তোমালোকে তেনেকৈ এৰি দিলা? মা, নাপায়। চোৱা, ভগৱানে কাৰোবাক দিও চাই আৰু নিও চাই। আজি আমাক ভগৱানে দি আছে গুণে আমি ধনী, কাইলৈ যদি ভগৱানে আমাক নিদিয়কচোন, আমি দুখীয়া হৈ যাম মা। এইবিলাক ধনী দুখীয়াৰ লগত লৈ তোমালোকে এইবিলাক কাম নকৰিবা। মই ভাল পোৱা নাই। মই আজিয়ে যাম পেহীৰ ওচৰলৈ, আৰু পেহীক মই এইখন ঘৰলৈ লৈ আহিম। আৰু পেহীক ইয়াত দেউতাৰ যিমান অধিকাৰ আছে, পেহীও এইখন ঘৰত সিমানেই অধিকাৰ আছে। আৰু সেই অধিকাৰ মই পেহীক দিহে এৰিম, চাই থাকিবা। বাবু, তই সেইবিলাক কাম নকৰিবি। আৰু পেহীৰ ঘৰলৈ যাবলৈ কোনো দৰকাৰ নাই। তাই আমাক মান সন্মান সকলোখিনি ভৰিৰে মোহাৰি সেই দুখীয়া ল'ৰাটোলৈ গুচি গ'ল। তই সেইবিলাক নকৰিবি। আৰু পেহীৰ ওচৰলৈ তই কেতিয়াও নাযাবি। দেউতাৰে গম পাবলৈ হ'লে তোকো শুদাই নথব কিন্তু। মই একমাত্ৰ পেহীৰ ওচৰলৈ যাম বুলি কৈছোঁ যেতিয়া যামেই। তোমালোকে যি কৰা কৰি থাকা। যদি তোমালোকে মোক এৰি দিয়া, মই গুচি যাম। মই বিদেশতে চেটেল হ'মগৈ, ইয়ালৈ আৰু কোনো দিনেই নাহোঁ। বাবু, শুনচোন, সেই ল'ৰাটোক এইবিলাক কৈ পাই পেলাই মই বহুত ডাঙৰ ভুল কৰিলোঁ। দেউতাক আহি গম পাবলৈ হ'লে কি যে হ'ব আৰু। পেহী, মই তোমাৰ কথা সকলো গম পাইছোঁ। মা দেউতাই এনেকুৱা কৰিব নালাগিছিলে তোমাৰ লগত। তুমি এনে কি পৃথিৱীত নোহোৱা কামটো কৰিলা যে তুমি তোমাৰ ভালপোৱাটোৰ ওচৰলৈ গুচি আহিলা? এয়া কি ভুল কাম নেকি? মই মাহঁতক মাৰ ঠিকছে গালি পাৰি থৈ আহিছোঁ, এনেকুৱা কিয় কৰিলা বুলি। পেহী, আৰু তুমি ইমান ক্ষীণাই মেলি একেবাৰে অৱস্থাই নাই দেখোন। বৰ কষ্ট হৈছে ন পেহী তোমাৰ? বাবু, মইতো বহুত দিনৰ মূৰত দেখিছোঁ। আজি এবছৰেই হ'ল। ককাইদেউ নবৌয়ে এইখিনিত আহি খবৰ এটা লোৱাহি নাই। কিনো কৰিবি, এইবিলাক সকলো মোৰ কপালতে লিখা আছে। বচোন বহ, মই তোলৈ চাহ অকণ বনাই আনোগৈ। পিছে পেহাই কি কাম কৰে? পেহাই সৰুকৈ দোকান এখন দি পেলাই ঘৰখন যেনে তেনে চলাই আছিলে। আৰু দোকানখনো তেনেকৈ বিক্ৰী বাৰ্তা নোহোৱা হ'ল। এতিয়া মই লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰখন চলাই আছো। আৰুনো কি কৰিবি অ' বাবু। ইফালে পেহাৰৰ মাকো আছে। মাকগৰাকী অসুখীয়া, বিচনাতে পৰি থাকে। তেওঁৰো দৰৱ পাতি কিনা ইমান অসুবিধা হৈ যায়। তোৰ আগতনো কি ক'ম আৰু বাবু। যেনে তেনে চলি আছো আৰু তোৰ পেহীয়ে। হ'ব দিয়া পেহী, তুমি দুখ নকৰিবা। মই আহিলোঁ নহয়, তোমাৰ এতিয়া চিন্তা নাই আৰু। তই বচোন, মই তোৰ বাবে চাহ অকণ বনাই আনোগৈ। পেহীজনীক দেখি দুখেই লাগি গৈছে মোৰ। কি হ'ব এতিয়া বাৰু? বাবু মোৰ ঘৰলৈ প্ৰথম আহিছে। তাক মই চাহকণ দিবলৈও চাহপাতো নাই, চেনি নাই, বিস্কুট এটাও নাই, আনকি ঠাণ্ডা পানী অকণৰ লগত দিবলৈও। কি কৰোঁ বাৰু? ভাতকেইটা খাই যাবলৈও ক'বলৈও দেখোন চাউল এটাও নাই। কি কৰা যায়? হে ভগৱান, এনেকুৱা দিনো মোক দেখাইছেনে তুমি? সেই এনেকুৱা দিনত আহিছে যে আমাৰ ঘৰখনত একো এটা নাই, ঠাণ্ডা পানীকণৰ বাদে। কি কৰোঁ মই? এখেতো দোকানত আছে, কিবা এটা আনি দিবলৈও। কি কৰোঁ? হে ভগৱান, কিবা এটা উপায় দিয়া তুমি। পেহী, অ' পেহী। অ' বাবু, বৌ কৈ যা, মই তোলৈ চাহ বনাই আছো। পেহী, আজি চাহ নাখাওঁ দিয়া। মোৰ ফোন এটা আহিলে, মই যাব লাগে। বেলেগ এদিন আহি চাহ খামহি। তুমি বেয়া নাপাবা দেই, মই যাওঁ দিয়া।
কিন্তু বাবু, তই আমাৰ ঘৰলৈ আজি প্ৰথম আহিছ। এনেকৈ সুধা মুখে নাযাবি ৰ। পেহাইৰে শুনিবলৈ হ'লে মোক গালি পাৰিব। হ'ব দিয়া পেহী, তুমি পেহাক কৈ দিবা যে বাবুৱে ঠিক মতে খাই মেলি গৈছে। পেহী ইমান দুখত আছে। পেহীৰ ঘৰত এনেদৰে বস্তু নোহোৱাই হয় নেকি? ইমান দুখীয়ানে পেহীহঁতৰ ঘৰখন। আই ঐ দেহি, পেহীয়ে মনত অলপ কষ্ট পাইছেনে? আজি মই প্ৰথম তেওঁলোকৰ ঘৰলৈ আহি একো এটা নোখোৱাকৈ যাব লগা হৈছে। পেহীয়ে মনত অলপ কষ্ট পাইছেনে? একো এটা নাই ঘৰখনত। আই ঐ দেহি, পেহীজনী অলপ কষ্টত চলি থকা নাই দেই। আমাৰ দেউতা মায়ে বুজিয়ে নাপায় এইবিলাক কষ্ট। মই আজি তেওঁলোকক সকলো কথা কমগৈ, পেহীৰ কথা। বাবু আহিলে তাক একো এটাই খুৱাব নোৱাৰিলো। যাওঁ দেই। যা বাবু, আকৌ আহিবি। দেউতা, তোমালোকে এইবোৰ কি কৈ আছা? মই অকণো ধৰিব পৰা নাই। মই পেহীৰ ঘৰলৈ গৈছিলোঁ। মই পেহীক ভাল পাওঁ। মোৰ পেহী এজনীয়ে। মোক সৰুৰ পৰা ইমান তুলি তালি ডাঙৰ দীঘল কৰা পেহীজনীৰ ওচৰলৈ মই নাযাম নেকি? কি কথা ক'বলৈ আহিছা? আৰু তোমালোকে যি কৰিলা একো ভাল কাম নকৰিলা দেউতা। বাবু, তই মোৰ মুখে মুখে তৰ্ক নকৰিবি বুলি কৈছোনে নাই? তাই ভুল কৰিছে যেতিয়া তাৰ শাস্তি তাই পাবই লাগিব। দেউতা, পেহীয়ে এনে কি ভুল কাম কৰিলে যে পৃথিৱীত নোহোৱা কাম এটা পেহীয়ে কৰিলে? পেহীয়ে ভাল পোৱা জনলৈ তোমালোকে বিয়া নিদিওঁ বুলি কোৱা স্বত্তেহে তেওঁ পলাই গুচি গৈছে। তেওঁক এৰিব নোৱাৰাৰ বাবে গৈছে। তোমালোকো মানে কৈছো নহয়, কিহক লৈ ইমান অহংকাৰ কৰিছা দেউতা? এই ধন টকা সম্পত্তিক লৈ তুমি অহংকাৰ কৰিছা। নাপায় দেউতা, নাপায়। আজি ধন সম্পত্তি সকলো আছে, কাইলৈ হয়তো নাথাকিবও পাৰে। আৰু মানুহৰ জীৱন দুদিনীয়া। এইবিলাক লৈ পেলাই ইমান অহংকাৰ কৰিব নাপায় দেউতা। তুমি ইমান অহংকাৰী কেতিয়াৰ পৰা হলা যে তোমাৰ নিজৰ ভণ্টিকেই তুমি চিনি নোপোৱা হলা? বাবু, তই মনে মনে থাক। দেউতা, তোমালোকে জানানে পেহী যে কিমান কষ্টত চলি আছে? তোমালোকে জানা? তোমালোকে নাজানা, ক'ত জানিবা? পেহীয়ে কিমান কষ্টৰে চলি আছে। আজিলৈকে তোমালোকৰ ওচৰলৈ আহিছে জানো টকা পইচা বিচাৰি? আজিলৈকে কোনো দিনেই পেহী চাগে যোৱাৰ পৰা এইখন ঘৰত ভৰি দিয়াহি নাই। কাৰণ কেলে জানা? তেওঁ দেখাব বিচৰা নাই যে তেওঁ কিমান কষ্টৰে চলি আছে। কাৰণ তেওঁ তোমালোকৰ ওচৰলৈ আহিলে তোমালোকে মনত দুখ পাবা বুলিয়ে তেওঁ তোমালোকৰ ওচৰলৈ অহা নাই। তেওঁ তোমালোকক মৰম কৰে, শ্ৰদ্ধা কৰে, সেইকাৰণে তোমালোকৰ ওচৰলৈ অহা নাই। আৰু তোমালোক হৈছা ধনী দুখীয়াক লৈয়ে মানে অহংকাৰ কৰিবলৈ লাগিছা। নেপায় দেউতা, এইবিলাক সকলো ভগৱানৰ ওপৰত বুজিলা? ভগৱানে আমাক হয়তো কাইলৈ দুখীয়াও বনাই দিব পাৰে আৰু পেহীহঁতক ধনীও বনাই দিব পাৰে। ইমান টকা পইচা সম্পত্তিক লৈ অহংকাৰ নকৰিবা দেউতা। আজি আছা, কাইলৈ এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। আৰু যেতিয়া যাবা হাতত একো লৈ যাব নোৱাৰা দেউতা। সুধা মানুহটো যাব লাগিব। আহিছা যেনেকৈ সুধা হাতে যাবও লাগিব তেনেকৈ সুধা হাতে। ইমান সা সম্পত্তিক লৈ কিয় অহংকাৰ কৰিছা দেউতা? সেই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা নিজৰ ভণ্টিজনীকেই তুমি এনেকুৱা কৰিছা? কিহলে? তেওঁ এটা সাধাৰণ ভুল কৰাৰ বাবে তুমি তাইক ইমান ডাঙৰ এটা শাস্তি দিছা? নেপায় দেউতা, নাপায়। একেবাৰেই নাপায়। আৰু তুমি কি কৈছা? পেহীয়ে কৰা ভুলৰ শাস্তি পেহীয়ে পাবই লাগিব বুলি কৈছা, নহয়নে? পাইছে দেউতা, পেহীয়ে নিশ্চয় পাইছে। আৰু শুনা, তোমাৰ যদি অকণমানো পেহীৰ প্ৰতি মৰম আৰু অকণমানো যদি মানৱীয়তা গুণ আছে, সেইটোক লৈয়ে তুমি পেহীৰ ওচৰলৈ যাবই লাগিব দেউতা। আৰু পেহীক তুমি অকণমান হ'লেও সহায় কৰিবই লাগিব। কাৰণ এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে পেহীৰো সিমানেই অধিকাৰ আছে দেউতা। কিন্তু পেহীয়ে আজিলৈকে সেই অধিকাৰ বিচাৰি অহা নাই। যদি পেহীয়ে বিচাৰি আহিলেহেঁতেন এই ঘৰৰ এফাল পেহীক দিব লাগিলেহেঁতেন, বুজিলা? সঁচাকৈ মই মানি লৈছো, মই তোমালোক দুইজনক আজি মোৰ মা দেউতা বুলি ক'বলৈ মোৰ লাজ লাগিছে। ইমান তোমালোকে ঘৃণনীয় কাম কৰিব পাৰিবা বুলি মই ভবা নাছিলো। জীয়াই থকাৰ অৱস্থাতে তোমালোকে পেহীক মৰা বুলি এৰি দিছা। সেই ছোৱালীজনীক অকণমানো তোমালোকে দয়াৰ ভাৱ নেদেখুৱালা দেউতা। হ'ব দেউতা, তোমালোক ইয়াত থাকা আৰু ময়ো বিদেশত চেটেল হৈ তাতেই থাকিম। কোনো দিনেই এইখন ঘৰলৈ আৰু উভতি নাহোঁ। কাৰণ পেহীয়ে কৰা ভুল পেহীয়ে শাস্তি পাইছে, আৰু তোমালোকে কৰা ভুল তোমালোকে শাস্তি পাব নালাগিব জানো? তোমালোকে কেনেকৈ শাস্তি পাবা? মই তোমালোকৰ বুকুৰ মাজৰ পৰা আঁতৰি গ'লেই তোমালোকে শাস্তি নাপাবা জানো? সেইটোৱে দেউতা, সেইকণেই শাস্তি তোমালোকে ভোগ কৰিবই লাগিব। বাবু, তেনেকুৱা নকৰিবি। তোৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো। বাবু, তই যেনেকৈ ক আমি তেনেকৈ চলিম। আৰু ভণ্টিক, সঁচাকৈ মই ভণ্টিক মোৰ ঘৰলৈ লৈ আনিম। তাই ইমান যে কষ্টত আছে বুলি মই ভবাই নাছিলো। বল বাবু, তোৰ লগতে গৈ পেলাই ভণ্টিক ক্ষমা খুজি এইখন ঘৰলৈ উভতাই আনোগৈ। দেউতা, সেইটো কৰা যদি মই তোমালোকৰ ওচৰত থাকিম। যদি সেইটো নকৰা মই তোমালোকৰ ওচৰৰ পৰা গুচি যামগৈ। দাদা, বৌ, বাবু, তোমালোক তিনিওজন আজি আমাৰ ঘৰত। মোৰ বৰ ভাল লাগিছে। ভণ্টি,
জোৱাই, তোমালোক দুইজনে প্ৰথমতে আমাক ক্ষমা কৰি দিয়া। আমি তোমালোকৰ কথা বুজি পায়ো অবুজন হৈ গৈছিলোঁ। আমি বহুত অহংকাৰী হৈ গৈছিলোঁ। আৰু এতিয়া তোমালোক তিনিওজনকে আমাৰ ঘৰলৈ নিবলৈ আহিছোঁ। জোৱাই, তুমি মোৰ অফিচতেই চাকৰি কৰিবা আৰু তোমাৰ মাক মই সকলোখিনি চিকিৎসা বহন কৰি সুস্থ কৰি তুলিম। ব'লা, এতিয়া তিনিওজন আমাৰ ঘৰলৈ ব'লা। ভণ্টি, ককায়েৰে ঠিকেই কৈছে। ব'লা, এতিয়া তোমাৰ নিজৰ ঘৰলৈ ব'লা। ইয়াত আৰু থাকিবলৈ দৰকাৰ নাই। জোৱাই, ব'লা, মাকো লৈ লোৱা। মাক আমাৰ ঘৰতে সুস্থ কৰি তুলিম। ব'লা। পেহী প্ৰহা, ব'লা এতিয়া ঘৰলৈ যাওঁ। সকলো আমি মিলা প্ৰীতিৰে থাকিম। আবুৱে গৈ পেলাই মাক দেউতাকক গালি পাৰিলে আৰু সকলো কথা খুলি ক'লে। মাক দেউতাকে বুজি পাই পেলাই ভৈনীয়েকক নিবলৈ আহিলে। ভৈনীয়েক আৰু ভৈনী জোৱাইক আৰু ভৈনীয়েকৰ শাহুৱেককো নিজৰ ঘৰলৈ নি পেলাই শুশ্ৰূষা কৰিলে আৰু চিকিৎসা কৰি মানুহজনীক সুস্থ কৰি তুলিলে আৰু জোৱাইকে কোম্পেনীতে চাকৰি কৰিলে। আৰু এতিয়া মহা শান্তিৰে আৰু সুখেৰে সিহঁত গোটেইকেইটাই মিলা প্ৰীতিৰে থাকিবলৈ ল'লে একেখন ঘৰতে।